हेलो नमस्कार সকলোকে স্বাগতম জনাইছো ৰাজস্থানৰ অন্য এটা ব্লগত আৰু আজি দেখিছানে বতৰটো আজি খুবেই ভাল মানে ৰ'দ বেছি নাই দিনতো ৰাজস্থানত অত্যন্ত ৰ'দ প্ৰখৰ ৰ'দ প্ৰচণ্ড ৰ'দ বুলি ক'লে ভুল নহব কিন্তু আজি নাই ৰ'দ সো আজি আমি কিবা কিবি অলপ ভাবিছো কি কৰিম কি নকৰিম একো চিন্তাই কৰি নাপাও জানে ৰাজস্থানত আৰু মই উঠো দেৰিকে 12টা বজাৰ আগতে তো মই ৰাতি নুপুৱাই ৰাতিপুৱা 8টা বজাতে গুলুগুলু উঠি যায় গুলুগুলু উঠি মেলি গুটেখন ঘুৰি ফুৰে আৰু বিহাৰী ছাৰ গৈছে তিল পেৰিবলৈ কাৰণ তিলৰ অৰ্ডাৰ বহুত আছে আমাৰ সো ঘৰৰ তিল যেহেতুকে মই ৰিসেন্টলি ভিডিও দিছিলো তাৰ মানে ভিডিও দিতে মানে মোৰ সোশ্যাল মিডিয়াৰ সাইটছৰ পৰা মানে বহুত কেটা অৰ্ডাৰ আহিছে সো সেইকাৰণে হে তিল পেৰিব হি লৈ গৈছে মই গমে নাপালো হি ৰাতিপুৱা উঠি কেটা তিল খিপা লৈ গল কি কৰি আছে ভগৱান জানে হি বৰ্তমান গৈছে ছাপৰ আৰু মোৰ পিছফালে যে দেখিছে এইজোপা হৈছে আঙুৰৰ গছ এইজোপা আঙুৰ কিন্তু আঙুৰ জোপা মস্ত টেঙা জানে নে এইজোপা টেঙা আঙুৰ আৰু কোনটো সিজনত লাগে মই নাজানো মই আজিলৈকে এবাৰ খাই পোৱা নাই এবিধ আঙুৰ যেতিয়া মই ৰাজস্থানত থাকো তেতিয়াই লাগে নাজানো আৰু কি আঙুৰ এবিধ জিনাই ৰাজস্থানত নাথাকিলে লগা আঙুৰবিধ এইবিধ দেখিছেন গৰমত লাগে মোস্ট প্ৰবাবলি মইতো গৰমতহে নাথাকো চাওচোন ইমান ডাঙৰ গছ একেবাৰে টেঙা হয় কিন্তু আমি হলেতো টেঙাটো বাৰু জলকীয়া চলকীয়া নিমখ চিমখ দি ধুনীয়াকৈ খানি মেলি খালো হয় কিন্তু এওঁলোকে টেঙা ইমান নেখায় যে এইকাৰণে ভাল নাপায় তথাপিতো আঙুৰ বুলি সেইকাৰণে কটা নাই গছজোপা ধুনীয়াকৈ আছে আৰু মই কাপোৰ সোপা মানে আনি থৈ দিছিলো অকমান আগতে মোৰ দেৱৰটোৱে পাই গোটেইবা ধুই থৈ দিছে কাপোৰ দেখিছেন এইবিলাক কাপোৰ এটা মই গোটেইখিনি পানীত ভিজাই ভিজাই মেলিব লাগিব তাক ক'লো তই কিয় ধুলি তাৰপৰা কি হৈছিলে ধুবলৈ আৰু সি মানে তাৰ কাপোৰখিনি ধুই আছিলে চ' সেইকাৰণে মোৰখিনিও কি ধুই দিলে এতিয়া মই শুকাম আৰু কাপোৰখিনি তাই যে বিহাৰী আহিছে কি কৰি আছো আহিলি তিল কি হ'ল বা চুলি তুলি কাটি লেভেল বঢ়িয়া তিলৰ তেল কি হ'ল तिलों तेल काली आने वाला भी वो কালি আজি দি থৈছা পেৰিব आज तिल वो देख के आ गया ना उसको वो बोल रहा है कल स्टार्ट करेगा उठाने मशीन कल स्टार्ट करेगा तो सुबह लेके जाना वो ठीक है पेरर बहुत भीड़ था क्या भीड़ नहीं था टाइम लगता है ना तिल का तेल ऐसे फटाक से तो निकाल नहीं सकते ना मशीन को स्टार्ट करते तिल विल देखते हैं साफ आप करते तो मतलब वो बहुत ज्यादा तिल मात्रा में चाहिए गाने में डालने के लिए ऐसे 5-10 किलो 5 किलो से तो नहीं निकलेगा 15 किलो के आसपास हमारा ही तो 20 किलो दे के आया है तू वही तो वो बोला एक साथ में निकाल दूंगा कल ही स्टार्ट करेगा मशीन बार बार नहीं स्टार्ट कर सकता ना মই ধুনীয়াকৈ মোৰ কাৰণে অকমান ভাত বনাম এয়া এতিয়া ভাত বনাইছো ভোক লাগিছে খাব মন গৈছে আৰু আলু বিলাহী সব একেলগে এই মছলাৰ দালি বনাই থৈ দিছে এইখোপা মই মানে ইমান মছলা বেয়া পাওঁ সেইকাৰণে মানে নাখাওঁ আৰু ইয়াৰ ৰুটি আছে ইয়াত ক'ত গ'লে এইখোপা ৰুটি বাজেৰে সাজেৰে সব দেখিছেনে বাজেৰেটো কমপ্লিট খাব নোৱাৰে যে সেইকাৰণে আধা খাই থৈ দিছে তাৰপিছত এইখিনি মুগ এইখিনি বোলে কিবা পকৰি বনাব মগুৰ চ' কিবা হয় আৰু গধূলি নাজানো আৰু গুলুগুলুৰ কাৰণে অকমান সুজি বনাইছো এয়া সুজি অকনমান কাজু কিচমিচ একোৱে নাই তথাপিতো এনেকে অলপ বনাই দিও আৰু তাক আৰু খাবহি এয়া গাখীৰ গোটেইখিনি গাখীৰে দিয়ে বনাম ঘৰৰ গাখীৰ আৰু উভয় নদী কি কৰিব আৰু গুলুগুলু ফেভৰেট হয় সুজি কি বহুত ভাল পায় কাৰণে মই সুজি বনাই আছো তাৰ কাৰণে হি ছাপৰ গৈছে মাৰ লগত আহি পেলি খাব আৰু হি ভাত হৈ গল মই দুইফালে দুটা বেঙেনা এফালে গেছত উঠাই দিছো গেছত পুৰা বস্তু খাব নালাগে কাৰণ সিএনজি হক বা এলপিজি হক বহুত হাৰ্মফুল হয় শৰীৰৰ কাৰণে কিন্তু মোৰ এটা উপায় নাই অকমান হাৰ্ম হক আৰু মোৰ আজি বঢ়িয়াকে মোৰ ভাতখিনি ৰেডি হৈ গলে দেখিছানে কি মজা আলু এনেকে খাই হসাকে বহুত ভাল লাগে দেই পৰম খুখ আৰু টিপটি এয়া বিলাহীটো বইল কৰি লৈছো আলু গুলুগুলু খাব অকমান কিন্তু তাক বেঙেনা নিদিও তাক খজুৱাব যে তো ই বনাই গল কি বনাইছে এটো লেটেৰা ইনচান কি বনাইছে হি বৰ সাফা একেবাৰে পঠা তাৰ পুৰা বটলাই দে तो ये भात खाई से क्या मेरा वेट कर रही थी सुबह से कुछ खाए नहीं क्यों ये मसाला बनाया नहीं खाती हूँ ना मैं दाल में इतना सारा मसाला कैसे खाऊंगी तो मैं यहाँ কাৰণে আনিছো কি আনিছো আলু আৰু বেঙেনা কি পুরা কাপড় ধুইছে আজি মোৰ কাপড় ধুইছে কি নাই কাপড় নাম ধুই দিয়া নাই নেকি গাইজ মোৰ এক কাপড় নাই ইয়াতে মোৰ কাপড় কত তোৰ কাপড় ধোৱা গৈছে ৰে আগত ए ट्रैक और एक दो देना था ना ধুম দে এটা ট্ৰেক আনিছো एक ट्रैक लाई हो क्या गुलुगुलु ধুইছে কি নাই গুলুগুলু ধুইছে গুলুগুলু তুমি কত গৈছিলা গুলুগুলু পুৰা বজাৰত গৈছিলে ঐ কত গৈছিলা कपड़े सूख रहे गुलुगुलु की लो ऐसे क्या है चप्पल लेके आ रहे गुलुगुलु के लिए देखो की गंडल ले सही है तो सुख
चिकन लाग रे कपड़ा ये কি আনিছে মই লেটাৰ আছে নাকছে গিলাক दो ड्रेस है কাপড়া লেকে আমি एक पैंट दो ले बेटा हैं जाओ जाते बारे रे सीधे सीधे ए केड़ा को सूर्य होता कुंडो ए केड़ा फाजो কে পকৰি বনাব পকৰি বনোৱাৰ কাৰণে ৰেডি কৰি আছে দিন দুপৰতে ইমান গাল ইতনা সাৰা বনাওগে क्या হ্যাঁ আৰু আমাৰ গুলু গুলু একদম এই ৰাজস্থান ইয়ে ৰাম দেখিছে নে কি কৰিছে দেখিছে কি কৰিছা তুমি চে 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 নো দেখিছে বালি হবা খাই কি পলা আহিছে ইমান ভুৰন্দৰ হৈছে ন গুলু গুলু মুখো সাফ কৰ গুলু পাপাক পাপাক বিয়াৰ দিও এই লাঠি শিলটো মাৰি মৰছে নিজৰ মূৰতে মাৰি লৈছে চাব দেই চাকচোন গুলু দুপাবা আয়ো শিলটো কিয় মাৰি লৈছা इसको देख लो गाइस ए बाइक पहली बार चला रही क्या जिंदगी में कोट गई से पागल आधी घंटा इधर स्टार्ट बंद कर गए सी हैं कोट जाबी बोल चल নতুন নতুন বাইক চলোৱাৰ মজাই বেলেগ আৰু এতিয়া আমি আমাৰ ভ্যানখন লৈ গৈ আছো এটা খুব ধুনীয়া জায়গাত আপোনালোকক লৈ যাম আপোনালোকে একদম মই ভাল পাব বুলি একদম এশ্যোৰিটি দিছো আপোনালোকে জায়গাডোখৰ নিশ্চয়কৈ ভাল পাব গতিকে বলক আপোনালোকক লৈ যাও আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ মান দূৰত আহিছো আমি এইফালে যায় তালচাপাৰ এইটো ৰাস্তা सीधा যাব स्टेशन एफाले माने जिटू ब्लैक बॉक्स सेंचुरी আছে ন কালে হিৰণ তাৰে হেতু সেঞ্চুৰীটো এফালে অভয়াৰণ্যখন এফালে যাব লাগে আমাৰ ঘৰৰ ওচৰতে হয় বহুত নিচেই কাখতে লাগি আছে এটা টুৰিষ্ট স্পট হয় এটা মজা জায়গাত আহিছো বাপৰে দেখিছে নে চালিয়া এটা জায়গা ধুনিয়া পৰিবেশ আপোনালোকে সকলোৱে ভাল পায় সকলোৰে মন পছন্দৰ এঠাই হয় আৰু এখন ঠাই টেনটেনা লেডিজ এণ্ড জেন্টলমেন গাইজ এয়া চাওক এয়া হৈছে আমাৰ সকলোৰে পছন্দৰ বনবগৰীৰ গছ কেইদিনমান আগতে ভিডিঅ' এটাত কৈছিলো যে পকিবলৈ সময় আছে চ' এসপ্তাহ ডজন পিছত আমি আকৌ আহিছো এইবিলাক গোটেই বনবগৰী গাইজ ৱাও চাওকচোন এয়া পকিছে আমাৰ এইবিলাক বাচ্চা পাৰ্টি আমি লৈ আহিছো আমি সকলোৱে একেলগে ছিগিম চ' কেঁচা হয় एक्साइटमेंट कैसा बहुत दुनिया एक्साइटमेंट लेकिन मेरा ये पूरा एकदम वो जल चुका है यार जीवाखन पूरी से जपी तोड़ने लग जा এইবিলাক গুটেই বনবগৰীৰ গছ গুটেই ইমুৰৰ পৰা হিমুৰলৈ গুটেই ফৰেষ্ট এৰিয়া আৰু সব বনবগৰী এইবিলাক ওচৰৰ পৰা দেখুৱাই দিছে গুটেই পকিছে ইছৰাম খাবলৈ যে কি সোৱাদ কেনেকুৱা মিঠা কিন্তু এটা ডেঞ্জাৰাস এটা বস্তু হ'ল এটা কাইটটো চাওকচোন এই কাইটটো যে বহুত শাৰ্প হয় ইমান মানে বেলৰ কাইট বিলাক যে তেনেকুৱা আমাৰ নৰ্মেল ডাঙৰ বগৰীটোৰ নিচিনা নহয় ছিগিবই পৰা নাই দেখিছেনে ভয় লাগে মোৰ বহুত কাইটটো মানে বহুত ডাঙৰ ডাঙৰ আয়ো বঢ়িয়া মিঠা অলপ শুকান হৈ যোৱা গছ কিন্তু এইফালে ভিতৰলৈ যিমান ভিতৰলৈ যায় দেখি সিমান কিন্তু পকিছে নে নাজানো ভিতৰত গ'লেহে গম পাম ক'ত কলা হিৰণ আৰু সেইয়া হৰিণা বহি আছে দেখিছে এইটো সেই হৰিণা চুই থাকে ইয়াত বগৰী ঢেৰ লাগিছে কিন্তু সেই আধা পকা আধা কেঁচা আৰু মানে কেইটামান যদি পকিছে কেইটামান মানে পকা নাই সেইটোৱে অলপ দিগদাৰ আৰু কাইটটো যে একেবাৰে আচৰিত কাইট আচৰিত মানে মিঠা কিন্তু বহুত বাম্পাৰ মিঠা কিন্তু সেই কাইটটোৰ কাৰণে মানে নোৱাৰি ছিগিবলৈ এয়া গোটেই ইমূৰৰ পৰা সিমূৰলৈ বগৰী আৰু এইবিলাক জেগাত মানে হৰিণা পহু চৰি থাকে আৰু লগতে নীলগাই বুলি যে কয় নীলগায়ো চৰি থাকে কিয় হৈ গা মিলা এইজোপা গছত ইমান লাগিছে চাওকচোন এইজোপা গছ এই ঝাপিয়ে ছিগি আনি মোক এইকেইটা দিছে খাই আছে ছিগি আছে এইফালে ইও ছিগি আছে আৰু এই কাটা এডাল সোমাইছে মস্ত ডাঙৰ কাটা বাপৰে বাপ চেণ্ডেলত
ভয় লাগি আছে ওলাবলৈ কেনেকৈ বা সোমাইছে এডাল ওলাই দেখোনে পুৰা একদম বেলৰ কাটা টাইপ কিছেনে কাটাডাল পাইছনে বগৰী বগৰীটো লাঠিডালে তেনেকৈ মাৰি মাৰি দিছে কাৰণ কাইটৰ কাৰণে ছিগিব নোৱাৰি আৰু তলত পৰি যায় তাৰমানে বগৰীটো পুৰত হোৱাৰ পাছতে তলত পৰি যায় গছজোপা অকণমান জোকাৰি দিলে হ'ল इसके बेर बहुत मीठे है तो सबके बेर मीठे नहीं होते किसी के बहुत ज्यादा मीठे তুৰুবিয়া কিবা বকে ই বিহাৰী এটা ৰিল বনাব হে ভগৱান ষ্টাইল চাওকচোন তাৰ লেভেল চাওক আন্ধাৰে হ'ল পাগল হলি আন্ধাৰে হ'ল ধুনীয়াকৈ ৰিলছ বনালোঁ বগৰী চগৰী ছিগিলোঁ এতিয়া আমি গৈ আছোঁ চাপাৰ বজাৰৰ ফালে মাৰ কাৰণে এখন শাৰী কিনিম যিহেতুকে আমি আৰু যামেই বেছিদিন নাই চ' মাক মানে মই প্ৰত্যেকবাৰে যোৱাৰ সময়ত মানে আহাৰ সময়তো আনিবই নোৱাৰোঁ বাৰু কিন্তু যোৱাৰ সময়ত খাৰু চাৰু কিবা কিবি কিনি দি থৈ যাওঁ চ' এইবাৰো তাকে আমি এতিয়া চাপৰ বজাৰত যাম এইটো দুটা গুলপি আনিছে খাইগে এই কালো নে খাই লখোৱা এটা কুলপি অৱস্থা চাওঁ এই কিয় পেলাই দিছে মই পেলাইছোঁ তোৰ কুলপি লেবেল তাহাৰ পাগল হৈ গ'ল শাৰী চাৰী কিনিলোঁ গাছত কিবা খালোঁ চাপৰত এতিয়া আহি পাইছোঁ মায়ে কিবা কিবি বনাই আছে দেখিছেনে আৰু এইবিলাক এক খোপামান এইবিলাক পাপৰ কিবা কয় ফিংগাৰ চিজ পাপৰ আৰু এয়া গুলগুলা বনাই আছে গুলগুলাটো ৰাজস্থানত বনায় আমাৰ এনে দিৱালীত বনায় কিন্তু এইবাৰ ক'লোৱে নহয় আমাৰ দিৱালী ইমান চেলিব্ৰেশ্যনছ নহ'ল চ' সেইকাৰণে মায়ে আজি বনাই আছে পষ্ট দিৱালী চেলিব্ৰেশ্যনছ চ' আৰু মাৰ কাৰণে শাৰী এখন আনিছিলোঁ যে কৈছিলোঁ দেখুৱাইছোঁ ৰ'বা শাৰীখন মনিয়া পকাৰ আছে এইখন শাৰী আনিছিলোঁ লেভেণ্ডাৰ কালাৰ বিহাৰীয়ে পচন্দ কৰিছিলে কিন্তু মায়ে কৈছে মানে যোৱাবাৰ যিখন শাৰী দিছিলোঁ ছেম এনেকুৱা কালাৰে হয় চ' মই কৈছিলোঁ চেঞ্জ কৰি আনিবি আমিতো মনত নাথাকে ন কি দিছিলোঁ চ' এইখন কালাৰটো ধুনীয়া আছিলে কিন্তু মাৰ অলৰেডি আছেই বোলে দুখন ৰিচেণ্টলি দুখন কিনিছে এখন চিলাইয়ে আছে মায়ে ইমান ধুনীয়াকৈ গুলগুলা বনাই আছে চাওকচোন এইটো আটে কা হে না আমি আটে কা হে আৰু ইয়ে হে কৰাহি वाओ तो आज खाएंगे इधर क्या है दिखाना और ये बिलक दालिर किबा पकौड़ी बनाबो এই ৰাক্ষকটো কবৰ পৰা আহিছে আহি কেনে খাই আছে কি খাই আছে তই পকৰা নহয় পকৰি बड़ा एरा बड़ा पकोड़ा नहीं होते बड़ा होते हैं बड़ा होते हैं आमी पकोड़ा बोले को होते बड़ा और डांगर डांगर থাকে এটো সৰু সৰু চিপকা চিপকা बेसन का होता है उसको पकोड़ा बोलते हैं पकौड़ी बोलते हैं ये दाल का होता है ना उसको बड़ा बोलते हैं এটো মগু মাহৰ বনাইছে আমাৰ ঘৰৰে আছে ন মুং সৈ মুংগৰ ধুনিয়াকে বনাইছে আৰু আমি খাই আছে ফল আধা লৈয়ে গল আমাৰ আইতাহঁতক দি পঠালো এতিয়া আমি খাম আৰু মোৰ পকোড়াটো যে মস্ত লাগিছে মানে বঢ়িয়া হয় চালিয়া আচ্ছা লাগা তুমকো দুনিয়া ৰাতিয়ে হ'ল বিহাৰী আৰু গুলুগুলু শুলে দেখিছেনে বিছনাখনো ঠিক কৰি নললে এনেকৈ শুই গ'ল আৰু মোৰ এইবিলাক অকণমান কাম আছে মই মানে ট্ৰাংকটো অকণমান ধুনীয়াকৈ সজাম এতিয়া থ'ম এইবিলাক কাপোৰ আজি ধুই দিছিলোঁ গোটেই ইয়াতে এনেকৈ থৈ দিছোঁ আহি চ' মই ট্ৰাংকটো অকণমান চিজিল কৰিম এতিয়া এই আৰু গাইজ ভিডিঅ'টো সকলোকে চালে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই